Hello students, তোমালোকক দেৱাশিষ ছাৰে অলৰেডি মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্টৰ বিষয়ে অলপ ডিছকাছ কৰিলে। মই আকৌ এবাৰ কথাখিনি ৰিভাইজ কৰি ৰিভিজন কৰি কি কৰিম গোটেই চেপ্টাৰটো লৈ যাম। মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট, মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট। চেপ্টাৰটোৰ নাম হৈছে মেগনেটিক ইফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট। বাট আমি ফাৰ্ষ্টতে মেগনেটৰ লগত কাৰেণ্টৰ কি ৰিলেশ্যন আছে সেইটো জনাৰ আগত মেগনেট কি বস্তু জানি ল'ব লাগিব। মেগনেটৰ প্ৰপাৰ্টি কি হয়, মেগনেটৰ মেগনেটিক ফিল্ড লাইনছ কি হয়, এইবিলাক কথা আমি আগতে জানি ল'ব লাগিব। ফাৰ্ষ্টতে আছে মেগনেট। What is magnet? Magnet is a substance which can attract magnetic materials like iron, cobalt, nickel, etc. Magnet এনেকুৱা এটা বস্তু যিটো বস্তুৱে আইৰণ জাতীয় বস্তুক এট্ৰেক্ট কৰিব পাৰে। ঠিক আছে? A substance which can attract magnetic materials like iron, cobalt, nickel, etc. A substance which can attract magnetic materials like iron, cobalt, nickel, etc. is called magnet. So here iron, cobalt and nickel, these substances are known as magnetic materials, ferromagnetic materials. There are three types of magnetic materials: diamagnetic materials, paramagnetic materials and ferromagnetic materials. So these are the ferromagnetic materials which are strongly attracted by magnet. যিবিলাকক মেগনেটে বহুত ষ্ট্ৰংকে এট্ৰেক্ট কৰিব পাৰে। ঠিক আছে? Magnet. Symbol of magnet Fe3O4. This is our chemical equation Fe3O4. It is our magnet. There is two physical name. Physical name to be magnetite. 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 Physical name to magnetite. Chemical name to Fe3O4. Natural magnet. আমি আর্ট কাস্টত কিছুমান এনেকুৱা ম্যাগনেটিক স্টোন পাওঁ যিবিলাকক নেচাৰেল ম্যাগনেট বুলি ধৰা হয়। এই নেচাৰেল ম্যাগনেটখিনিৰ নাম হৈছে লোডস্টোন, LODESTONE, লোডস্টোন। So নেচাৰেলি আমি যিটো ম্যাগনেট পাওঁ, সেই ম্যাগনেটটো লোডস্টোন বুলি কয়। আৰু যিটো আমাৰ ফিজিকেল নেম এইটো হ'ল ম্যাগনেটাইট আৰু চিম্বলটো হ'ল Fe3O4। Magnet এনেকুৱা এটা সাবস্টেন্স যিটো সাবস্টেন্সে ম্যাগনেটিক মেটেৰিয়েল, কোবাল্ট, আইৰণ, নিকেল এনেকুৱা ধৰণৰ সাবস্টেন্সক এট্ৰেক্ট কৰিব পাৰে। বাকিখিনি তাৰ নেচাৰেল ম্যাগনেট হ'ল লোডস্টোন। নেক্সট, properties of magnet. Magnetor কিছুমান ধৰ্ম আছে, property আছে। Number 1, a magnet has two poles, north pole and south pole. Magneto যিকোনো শেপৰে হওক, যেনেকুৱা শেপৰে নহওক, তাৰ দুটা পোল থাকে, নৰ্থ আৰু সাউথ। অলৰেডি তোমালোকে জানা কিছুমান কথা। A magnet has two poles, north and south, called north and south pole. Magneto যেনেকুৱা শেপৰে নহওক, বাৰ শেপৰ হওক, ইউ টাইপ হওক, হৰ্চো ম্যাগনেট হওক, যেনেকুৱা শেপৰে নহওক তাৰ দুটা পোল থাকিবই। Number 2, ম্যাগনেটটো এনেকুৱা বাৰ শেপৰ ম্যাগনেট আছে ন, এইটো এটা বাৰ শেপ ম্যাগনেট বা বাৰ ম্যাগনেট বুলি কয়।
দুটা পোল আছে, এটা পোল নৰ্থ, এটা পোল সাউথ। পোল মিন্স এটা পইণ্ট, আৰু পইণ্টটো একেবাৰে জলফিকাৰ শ্বেপটো বাহিৰত নাথাকে, অকণমান ভিতৰত সোমাই থাকে, সেই তাতে মেগনেটিক ফিল্ড ষ্ট্ৰেংথটো বেছি ষ্ট্ৰং। নেক্সট, similar poles repel and dissimilar poles attract each other. Similar poles repel and dissimilar poles attract each other. Okay? There is no existence of isolated pole. There is no existence of isolated poles. Here, a magnet has two poles, north and south. Suppose second point you have. Second point to similar poles repel and dissimilar poles attract. Suppose it is magnet or north pole, it is magnet or north pole. It is similar pole hogol. It is ki koribo repel koribo. Hey, repulsive force to call magnetic force between the poles. Magnetic force between the poles. So similar poles repel. Okay. Similarly, dissimilar poles attract each other. So it is north pole, it is south pole. It is dissimilar pole. এতিয়া এইটো কি কৰিব attract কৰিব এই attractive বা repulsive force টোক আমি magnetostatic force or magnetic force বুলি ক'ব পাৰো between the poles, right? There is no existence of isolated pole. এই টপিকটো কি হয় আমি অকলৰীয়াকে এটা magnetic pole বনাব নোৱাৰো। এটা magnet আমি যিমানেই সৰু কৰি যাম, যিমানেই তাক পিছ কৰি যাম, সেই যিকোনো এটা এটমৰ লকে ম্যাগনেটক ভাঙি ভাঙি যদি এটা এটম বনাই দিও, সেই এটমটোৰ দুটা পোল থাকিব, নৰ্থ এণ্ড সাউথ। গতিকে দেয়াৰ ইজ নো এক্সিষ্টেন্স অফ আইসোলেটেড পোল। অকলৰীয়াকৈ আমি এটা ম্যাগনেট, এইটো ধৰা এটা ম্যাগনেট, এইটো অকলে নৰ্থ পোল হ'ব নোৱাৰে, তাৰমানে সি এটা সাইড সদায় নৰ্থ আৰু এটা সাইড সদায় সাউথ হৈ থাকিব। সেইটো কৈছে দেয়াৰ ইজ নো এক্সিষ্টেন্স অফ আইসোলেটেড পোল। ওকে, গতিকে ম্যাগনেটৰ মেইন প্ৰপাৰ্টি এই তিনিটাই। A magnet has two poles, similar poles repel and dissimilar poles attract each other, and there is no existence of isolated pole, right? Shapes of magnet. Magnetor shape কি ধৰণৰ হ'ব পাৰে? Number 1, bar shape. Bar shaped magnet. Bar shaped magnet. So bar shaped magnet তেনেকুৱা। এটা সাইড যদি নর্থ হয়, এটা সাইড সাউথ হবে। বার শেপ ম্যাগনেটটো তেনেকুৱা দেখিবলৈ। নাম্বাৰ 2, ইউ শেপ ম্যাগনেট। ইউ শেপ ম্যাগনেট U-shaped magnet I do not south. U type of U-shaped magnet. Number 3, horseshoe magnet.
horseshoe magnet. Horseshoe magnet to অলপ এনেকুৱা not sound. It's a horseshoe type magnet. So আমি ইয়াত বিশেষকৈ বাৰ শেপ মেগনেটৰ বিষয়ে ডিছকাছ কৰিম. বাৰ শেপ মেগনেট আৰু ইউ শেপ মেগনেট বুলিও তেনেকুৱা ইউৰ নিচিনা হ'ব. তাৰে এটা চাইড নৰ্থ এটা চাইড সাউথ. তেনেকৈ হৰ্চু মেগনেটটো হৰ্চু দেখিছা তোমালোকে হৰ্চু তেনেকুৱা শেপৰে হ'ব তেনেকুৱা. আমি বেছিকেলি ইয়াত বাৰ শেপ মেগনেটৰ বিষয়ে ডিছকাছ কৰিম. এতিয়া মেগনেটটো যেনেকুৱা শেপৰে নহওক মেগনেটটোৰ সাৰাউণ্ডিঙত আমি এখন ফিল্ড ইমাজিন কৰিব পাৰোঁ যোনখন ফিল্ডক আমি মেগনেটিক ফিল্ড বুলি ক'ব লাগিব. মেগনেটিক ফিল্ড the space around the magnet in which it would experience a force on the magnetic materials. এটা ম্যাগনেটৰ চাৰিওফালে এনেকুৱা এটা স্পেচ আমি ইমাজিন কৰি লওঁ যোনটো স্পেচৰ ভিতৰত অন্য এটা ম্যাগনেটিক মেটেৰিয়েল আহিলে বা থাকিলে ম্যাগনেটটোৱে এট্ৰেক্ট কৰি ল'ব পাৰে. ঠিক আছে. নেক্সট ম্যাগনেটিক ফিল্ড. Magnetic field. The space around a magnet. The space around a magnet in which it would experience a force on the magnetic materials like iron, cobalt, nickel. So a magnetic field is represented by some imaginary lines of force which are called magnetic field lines or magnetic lines of force. তাহলে আমি এটা ম্যাগনেট আছে এই ম্যাগনেটটো নৰ্থ আৰু সাউথ দুটা পোল থাকিবই তাৰ চাৰিওফালে এনেকুৱা এটা আমি স্পেচ বা জায়গা আমি ইমাজিন কৰি লওঁ ইমাজিন নহয় আসলে থাকিবই এইটো স্পেচৰ ভিতৰত যদি এটা আইৰন থাকে তাহলে সেই আইৰনটো ম্যাগনেটে এট্ৰেক্ট কৰিব পাৰে এই আইৰনটোক সাবষ্টেন্সটোক ম্যাগনেটে এট্ৰেক্ট কৰিব পাৰে কিন্তু এই সাবষ্টেন্স যদি এই ম্যাগনেটিক এই ফিল্ডখনৰ এই বাউণ্ডাৰীটোৰ বাহিৰত থাকে দেন এট্ৰেক্ট কৰিব নোৱাৰে বুজি পাইছে না সো ম্যাগনেটডালৰ চাৰিওফালে এটা বাউণ্ডাৰী আমি ভাবি ল'ব লাগিব যোনটো বাউণ্ডাৰীৰ ভিতৰত ম্যাগনেটিক সাবষ্টেন্সটো থাকিলে ম্যাগনেটে এট্ৰেক্ট কৰিব পাৰে কিন্তু বাহিৰত থাকিলে নোৱাৰে সেইটো বিকজ the space around the magnet in which it would experience a force on the magnetic materials like iron. Okay. তেতিয়া এই ম্যাগনেটিক ফিল্ডখন ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে কিছুমান আমি লাইন ড্ৰ কৰিব লাগিব যাক আমি কম ম্যাগনেটিক ফিল্ড লাইনস. A magnetic field is represented by some imaginary lines of force which are known as magnetic field lines. And magnetic field lines are originated from north pole and ends on south pole. Northৰ পৰা ওলাব সাউথত সোমাব northৰ পৰা ওলাব সাউথত সোমাব and inside the magnet they are from south to north because so they are closed lines closed this one closed line. So magnetic field lines, these are the magnetic field lines. Northৰ পৰা ওলাব সাউথত সোমাব northৰ পৰা ওলাব সাউথত সোমাব. Okay, so দেৱাশিষ ছাৰে অলপ চাগে এইখিনি ডিসকাস কৰিছিলে তোমালোকক
মই অলপ কৰি দিছো ৰিভিজন ক্লাছ টাইপৰে হ'ব ক্লাছটো কিবা শিকি ল'ব পাৰে তেতিয়া চাই যাবা So next definition is magnetic field lines or magnetic lines of force definition magnetic field lines বুলিও কয় বা magnetic lines of force বুলিও কয় So definition is a magnetic field to space is represented by some imaginary lines of force. Okay, which are called magnetic field lines. Okay, a magnetic field is represented by some imaginary lines of force which are called magnetic field lines. Okay, properties of magnetic field lines draw কৰিম এতিয়া এটো এটা বাৰ ম্যাগনেট এটো নৰ্থ পোল এটো সাউথ পোল ওকে সো যিবিলাক ম্যাগনেটিক ফিল্ড লাইনছৰ কথা কৈ আছো মই ম্যাগনেটিক ফিল্ড লাইনছবিলাক সদায় নৰ্থৰ পৰা ওলাব সাউথত সোমাব like this outside the magnet but inside the magnet they are from south to north. These are the magnetic field lines originally from north pole and then to south pole. Okay, and magnetic field lines kini jor density besi hoy so a part to north pole to short ulaise south pole to humaise so dense jot hoise lines bilak eta he jaga to he space to magnetic field to bahut strong hoy ar bahirat bahut weak hoy. Okay, akilo ba tomaloke bhal kore bokoto akito ase bhal kore akilo ba. So next, uniform magnetic field. এতিয়া আমি যেটো ফিগাৰ ড্ৰ কৰিলো ফিগাৰটোত আমি দেখিছো নৰ্থৰ পৰা ওলাইছে ডাইভাৰ্জ হৈছে সাউথ পোলত কনভাৰ্জ হৈছে ওকে কিন্তু যদি ফিল্ড লাইনছ খিনি যদি প্যাৰালেল হয় এন্ড ইকুইডিস্টেন্ট হয় দেন আমি এই ফিল্ডখনক ইউনিফর্ম বুলি ক'ব পাৰো সো ম্যাগনেটিক ফিল্ড লাইন বিলাক যদি এনেকুৱা হয় স্ট্ৰেইট লাইন আৰু প্যাৰালেল স্ট্ৰেইট লাইন আৰু যদি ইকুইডিস্টেন্ট দ্যাট মিন্স ইকুৱেল সেপাৰেশনত থাকে ওকে তেতিয়া আমি তাক কম ইউনিফর্ম ম্যাগনেটিক ফিল্ড আৰু একে ডাইৰেকশন থাকিব লাগিব ইহঁতৰ মাজৰ ফিল্ড লাইন বিলাকৰ মাজৰ ডিসটেন্সটো সেম হ'ব লাগিব d is the distance between two magnetic field lines which are equal. So a set of parallel magnetic field lines
set of parallel magnetic field lines which are equidistant is called uniform. Magnetic field. Okay, and magnetic field is denoted by capital B vector. A magnetic field, it is denoted by capital B vector because vector মানে কি তার magnitude and direction দুটাই আছে. Okay, and SI unit of magnetic বা SI বুলি ক'ব নোৱাৰি magnetic field ৰ ঢেৰ ইউনিট আছে আমি unit of magnetic field is Oersted this scientist on another Oersted. Okay, আজিৰ ক্লাছটো ইমানেই ৰিভিজন ক্লাছ টাইপ কৰে হ'ল আগতে বাজি চাই পঢ়া গৈছে মই আপোনাক পঢ়াই দিছো বাজুখিনি থাকি যাব পাৰে থাকি যোৱাখিনি চাই ল'বা. Okay.